মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে আৰু এটা কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। হাফ ইয়াৰলি তোমালোকে কুৱেশ্যন পেপাৰটো চোৱা। হাফ ইয়াৰলি এক্সামিনেশ্যন 2023 যিটো এছামিছ মানে MIL কুৱেশ্যন পেপাৰ হয় 2023 ছেকেণ্ড ইয়াৰৰ। তোমালোকে চোৱা, ছেকেণ্ড ইয়াৰৰ খুব ইম্পৰ্টেণ্ট হয়। ব'লা ভিডিঅ'টো লৈ আৰম্ভ কৰোঁ। ফুল মাৰ্কছ চোৱা, 100 কুৱেশ্যনটোলৈ মন কৰা। মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল? নম্বৰ 1, কল্লোল শব্দৰ অৰ্থ কি? খুব ইম্পৰ্টেণ্ট হয়। মই তোমালোকক এই গোটেই এনচাৰ মই দি দিম, তোমালোকে কুৱেশ্যনটো এবাৰ চাই লোৱা। ভিডিঅ'টো পজ কৰি তোমালোকে কুৱেশ্যনবোৰ লিখি ল'বা। মই এনচাৰবোৰ দিম তোমালোকক। এতিয়া কুৱেশ্যনবোৰ তোমালোকে চাই লোৱা। ইয়াৰ পিছত মই তোমালোকক প্ৰি ফাইনেল এক্সামৰ যিটো এছামিছ কুৱেশ্যন পেপাৰ হয় সেইটো দিম, সেই তোমালোকে চাবা। তোমালোকে ভিডিঅ'বোৰ মিছ নকৰিবা, খুব ইম্পৰ্টেণ্ট হয়। এনেকুৱা চেনেল তোমালোকে নোপোৱা। মই তোমালোকক সকলোৰে সলিউশ্যন দিম, ঠিক আছে। অলপ দেৰি হ'ব পাৰে, মই তোমালোকক দিম, তোমালোকে বাছ পঢ়ি যোৱা। কি হ'ল? একো নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইউজে এটা দান, খুব ইম্পৰ্টেণ্ট। তোমালোকে একদম ইজিলি লিখিবা নিজৰ ভাষাত, ঠিক আছে। তোমালোকে বেছি টান বুলি নাভাবিবা, ইমান টান নহয়। তোমালোকে লিখি দিয়া বাছ। এনচাৰটো সেইটোৱে হয়, তুমি যিটো ভাবি আছা সেইটোৱে এনচাৰ। বাছ তোমালোকে লিখি দিয়া ঘূৰাই পকাই, হৈ যাব। যিকোনো দুটা। আৰু তোমালোকে লিখাৰ সময়ত এটা কথা মনত ৰাখিবা। ইয়াত চোৱা, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। যিকোনো 5টা, এইটো চাই ল'বা। কিছুমান এনেকুৱা আছে যে এনচাৰ কৰি একদম গোটেইকেইটা কৰি পেলাইছে, তাৰ মনতে নাই যে ইয়াতে 5টা বুলি সেই লিখা আছে। পিছত যেতিয়া ঘৰত আহি চাই কুৱেশ্যন পেপাৰটো, চাই যে গোটেইকেইটা ৰাইট দিয়া, মানে গোটেইকেইটা লিখি থৈ আহিছে। পাছত চাই যে ইয়াতে 5টা আছে, ভুল হৈছে এইটো মোৰ। চ' এনেকুৱা মিষ্টেক তোমালোকে কেতিয়াও নকৰিবা। তোমালোকে কুৱেশ্যনটো ভালদৰে চাই ল'বা আৰু মাৰ্ক হিচাপত কুৱেশ্যনটো আৰু মাৰ্ক, ঠিক আছে, এইটো চাই ল'বা। 5টা, ইয়াতে কেইটা আছে? 1, 2, 3, 4, 5, 6, 7টা। যিকোনো 5টা লিখিব লাগে। তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতে 6টা আছে। ইয়াতে 6টা আছে, চোৱা। খুব ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবোৰ। নিজৰ ভাষাত লিখিলে খুব ইজি হয়। তোমালোকে লিখিবা। আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে, বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে, বেলি মুৱা হৈ আহে। ব্যাখ্যা কৰিব দিছে এইটো। 4 মাৰ্ক আছে। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। যিকোনো 2টা। অসমীয়া কিন্তু ইমান টান নহয়, বুজি পাইছা? বেছিভাগ ষ্টুডেণ্টে কয় যে অসমীয়া খুব টান, বেছি পঢ়িব লাগে। আৰে আমি অসমীয়াত যদি ভাল ৰেজাল্ট কৰিব নোৱাৰোঁ, তেনেহ'লে কেনে হ'ব কোৱাচোন? একদম ইজি হয় অসমীয়া, আমি চবেই জানো। এটা আৰু ইজি হয়, নিজৰ ভাষাত খুব সহজে পঢ়িব পাৰি আমি, ঠিক আছে। পঢ়িবা সুন্দৰকৈ। মানসিক শক্তি কি? চোৱা, মানসিক শক্তি কিশোৰ সংস্কৃতি কাক বোলে? লিখা। চোৱা, এনচাৰবোৰ তোমালোকে চাই লোৱা। তলৰ 6টা শব্দত যোগ হোৱা প্ৰত্যয়ত ভাঙি দিয়া। প্ৰত্যয় ভাঙবা লাগে, চোৱা। আৰু তোমাৰ ৰচনা কি আহিছে? সামাজিক মাধ্যম বৰ্তমান মানে কি প্ৰভাৱ? সামাজিক আৰু বৰ্তমান সময়ত
ইয়াৰ প্ৰভাৱ লিখিব লাগে জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্য এগৰাকী যিকোনো সাহিত্যিকৰ নাম মানে তাৰ ওপৰত ভিত্তি কৰি এইটো লিখিব লাগে ঠিক আছে সো নেক্সট ভিডিঅ'ত তোমালোকৰ সলিউশন দিয়া হ'ব আৰু প্ৰি ফাইনেল এক্সামিনেশ্যনৰ যেটো এছামিছৰ কোৱেশ্চন পেপাৰ হয় হেতু দিয়া হ'ব সো থ্যাংকস ফৰ ওয়াচিং ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীলৈ ঠিক আছে তেও যাতে অলপ লাভৱান হ'ব পাৰে মানে কোৱেশ্চনটো চাই অলপ হ'লেও ধাৰণা ল'ব পাৰে ঠিক আছে সো থ্যাংকস ফৰ ওয়াচিং